নমস্কাৰ, মই জাকিৰ হুছেইন গৰিয়া। বৰ্তমান অসমৰ যি পৰিৱেশ পৰিস্থিতি তাৰ ওপৰত আমি দুই এষাৰ মন্তব্য নাৰাখিলে নহ'ব। বৰ্তমান যি অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতি উদ্ভৱ হৈছে, এয়া কোনো অসমীয়া আইৰ যি সুৰক্ষিত ভৱিষ্যত বা অসমীয়া আইৰ যি মান সন্মান বা অসমৰ যি বৰ্তমান বিকাশ হৈ আছে, এই বিকাশ বিচৰা অসমক ভাল পোৱা বা অসমীয়া আইৰ স্বাৰ্থত ভাল পোৱা লোকে কোনো পধ্যেই সমৰ্থন নজনায়। যি এক বাদ বিতংগৰ আৰম্ভ হৈছে অসমীয়া অনা অসমীয়া, এয়া ভৱিষ্যতত সোণৰ অসমৰ এয়া ভৱিষ্যতত অন্ধকাৰৰ ফালেহে ঠেলি দিব। গতিকে আমি এই পৰিস্থিতিত এটা কথা ক'ব লাগিব যে উজনি অসমত যেনেধৰণে আমাৰ সংখ্যালঘু ভাই বন্ধুসকলক যি অত্যাচাৰ চলোৱা হৈছে, তেওঁলোকক যি দাবী ধমকি দিয়া হৈছে, এয়া অসমৰ বাবে, অসমীয়া আইৰ বাবে, অসমীয়া জাতিৰ বাবে কেতিয়াও এক শুভ লক্ষণ নহয়। অসমীয়া জাতিসত্তাটো বিভিন্ন ভাষা ধৰ্ম নিৰ্বিশেষে এটা গঠিত হোৱা এটা অসমীয়া সত্তা হয়, আৰু অসমীয়া সত্তাটোৰ এক অনিবাৰ্য অংগ হৈছে মিয়া সম্প্ৰদায়ৰ লোক। আমি আজি যাক মিয়া বুলি তিৰস্কাৰ কৰিছোঁ, তুচ্ছল্য কৰিছোঁ, এই মিয়া এই সোণৰ অসম গঢ়াত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে। আজি আমি নিজকে খিলঞ্জীয়া বুলি আমি ভাবুকি প্ৰদান কৰোঁ, আমি নিজকে খিলঞ্জীয়া বুলি আমি সন্তোষ লাভ কৰোঁ, কিন্তু খিলঞ্জীয়া হিচাপে আমি অসমীয়া আইৰ কি উন্নতি সাধন কৰিছোঁ? আজি আপোনালোকে চাওক, গুৱাহাটী মহানগৰত যিসমূহ অভাৰব্ৰিজে হৈছে, এইসমূহ অভাৰব্ৰিজত আমাৰ খিলঞ্জীয়াৰ এটা ইটাও তাতে নাই। গোটেইখিনি কাম, গোটেইখিনি কৰ্ম এই মিয়া সম্প্ৰদায়ৰ কঠোৰ পৰিশ্ৰম কৰা লোকেহে এই সোণৰ অসম গঢ়ি আছে। আমি নিজকে খিলঞ্জীয়া বুলি বাৰম্বাৰ সামাজিক মাধ্যমত আমি নিজকে ক'বলৈহে গৌৰৱ অনুভৱ কৰোঁ, কিন্তু কামে কাজে আমি খিলঞ্জীয়া হিচাপে অসমীয়া আইক যেনেকুৱা সোণৰ অসম গঢ়িব লাগিছিল, আমি তেনে স্বাৰ্থত কাম কৰিব পৰা নাই। কাৰোবাৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰাৰ স্বাৰ্থত কোনোবাই কিবা মন্তব্য কৰিছে, আৰু আমি সেই মন্তব্যত ভুল গৈ আমি নিজৰ মাজতেই এই কাজিয়া পেচালৰ এক সৃষ্টি কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে এটা কথা ক'ব লাগিব, এই খাটি খোৱা সংখ্যালঘু মানুহখিনি যাক আপোনালোকে সময়ে সময়ে মিয়া বুলি তিৰস্কাৰ কৰিছে, এইখিনি মানুহেই আজি চাওক, যিখিনি নেকি কাম আছে তেওঁলোকে আমাক ছাৰ্ভিচবিলাক প্ৰভাইড কৰি আছে। তেওঁলোকে সেয়া লাগিলে মাছ বেপাৰীয়ে হওক, সেয়া লাগিলে ৰিক্সাৱালাই হওক, সেয়া লাগিলে হাট বজাৰ কৰা লোকেই হওক, উজনি অসমলৈ আমাৰ ইয়াৰ পৰা চব্জিখন লৈ যায় দিনে ৰাখি, ঘৰৰ পৰা বাহিৰত থাকি সেই চব্জিখন আমাৰ উজনি অসমত যোগান ধৰা সেই ভাইজনো আমাৰ মিয়া হয়। গতিকে আমি মিয়া বুলি তেওঁলোকক তিৰস্কাৰ কৰিলে নহ'ব। তেওঁলোকে জীৱন নিৰ্বিকাৰ যি স্বাৰ্থত তেওঁলোকে আপাৰ আছামত আছে, তেওঁলোকক আমি অত্যাচাৰ কৰাটো খিলঞ্জীয়া ভূমিপুত্ৰৰ কোনোদিনে এয়া কাম্য নহয়, আৰু খিলঞ্জীয়াৰ এয়া কেতিয়াও পুৰুষত্বালী নহয়। আমি এটা কথা ক'ব লাগিব যে যিখিনি লোকে বৰ্তমান পৰিশ্ৰম কৰিছে, খাটি খাইছে, সেইখিনি হৈছে সংখ্যালঘু মানুহ। তেওঁলোকে নিজৰ জীৱন ধাৰণাৰ উন্নতি কৰাৰ স্বাৰ্থত তেওঁলোকে উজনি অসমত কাম কৰিছে। তেওঁলোকক আমাৰ সমৰ্থনৰ প্ৰয়োজন আছে। দুই এজন সংখ্যালঘু মানুহে হওক বা আমাৰ খিলঞ্জীয়া মানুহ হওক বা নানান ধৰ্ম ভাষাৰ ভিতৰত থাকে, এতিয়া আমি যদি অপৰাধীক আমি জাতি ভাষা ধৰ্ম নিৰ্বিশেষে যদি আমি চাব যাওঁ, তেতিয়াহ'লে আমি অপৰাধক উদগনি যোগোৱাহে হ'ব। অপৰাধীক সদায় আমি অপৰাধী হিচাপে চাব লাগিব। আমি ইয়াতে জাতি ভাষা ধৰ্মৰ নাম ৰং খানি দি যদি আমি চাব যাওঁ, তেতিয়াহ'লে আমি অপৰাধক আমি উদ্বোধনী দিয়াহে বুজাব। গতিকে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এটা উদ্দেশ্য হ'ব লাগে যে অসমখনত যাতে কোনো কালেই ভাতৃগত সংঘৰ্ষ নহয়। আমাৰ মিয়া সম্প্ৰদায়ৰ লোকো আমাৰ অসমীয়া, তেওঁলোকে নিজৰ ভাষা ধৰ্ম নিৰ্বিশেষে তেওঁলোকৰ নিজৰ সাংস্কৃতিক জলাঞ্জলি দি আমাৰ সংস্কৃতিত তেওঁলোকে অন্তৰ্ভুক্ত হৈ নিজকে গৌৰৱেৰে অসমীয়া বুলি কয়। এটা কথা আপোনালোকে জনা দৰকাৰ, যিসকলে নিজকে খিলঞ্জীয়া বুলি সামাজিক মাধ্যমত তেওঁলোকে প্ৰচাৰ চলায়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিন্তু আজি ইংৰাজী মাধ্যমত অধ্যয়ন কৰি আছে। আমি তথ্য সহকাৰে আপোনালোকে দেখুৱাব পাৰিম। আজি চাওক, চৰ চাপৰিত যাই চাওক আপোনালোকে, গোটেইখিনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমাৰ মিয়া সম্প্ৰদায়ৰ লোকখিনিয়ে ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰি আছে। যিসকলে ক'লা চশমা পিন্ধি বগা চাৰ্ট পিন্ধি আপোনালোকৰ সামাজিক মাধ্যমত যে দবদবাই থাকে নিজকে খিলঞ্জীয়া বুলি, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত অধ্যয়ন কৰি আছে। গতিকে চাওক, ৭৩ হওক, তেওঁলোকে ৮৩ হওক, নিজৰ সাংস্কৃতিক জলাঞ্জলি দি অসমীয়াৰ আচলখন তেওঁলোকে বুকুত খাবতি লৈ নিজকে সকলো সময়তে অসমীয়া বুলি পৰিচয় দিছে। তেওঁলোকে কাম কৰিছে অসমীয়া জাতিৰ হৈ। গতিকে দুই এটা ঘটনাৰ গইনা লৈ
তেওঁলোকক যি ভাবুকি প্ৰদান কৰা হৈছে, এই এখন সুৰক্ষিত ভাৰতৰ, সুৰক্ষিত অসমৰ, সুৰক্ষিত বিকাশিত অসমৰ কেতিয়াও ভৱিষ্যত হ'ব নোৱাৰে। আমি এটা কথা অনুৰোধ কৰিম সকলো পক্ষকে যে যিসমূহ কাণ্ড অসমত ঘটিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে আইন আছে, কানুন আছে, তেওঁলোকে বিচাৰ কৰিব। আমি তাত আমাৰ কোনো বাধা নাই। কিন্তু অন্যান্য ঘটনাৰ যি গইনা লৈ আমাৰ সংখ্যালঘু ৰাইজক যি অত্যাচাৰ চলোৱা হৈছে, এয়া দেশত আইন কানুন আছে, দেশত গৃহ বিভাগ আছে। আমি ভাবিম গৃহ বিভাগ সম্পূৰ্ণ বিফল হৈছে, নিজৰ দেশৰ নাগৰিকক তেওঁলোকে সুৰক্ষা দিয়াত বিফল হৈছে। গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে অসমৰ প্ৰত্যেকজন নাগৰিক আপোনাৰ ভোটাৰ, আপুনি প্ৰত্যেকজন নাগৰিকৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী। গতিকে প্ৰত্যেকজন নাগৰিকৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যতৰ চিন্তা কৰাৰ দায়িত্ব আপোনাৰ আছে। গতিকে যিজন নেকি আমাৰ দেশীয় হয়, যিজনৰ নাগৰিকত্ব আমাৰ ভাৰতত আছে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব এইখন চৰকাৰৰ আছে। তেওঁলোকে এইখন চৰকাৰে প্ৰত্যেকজন মানুহক তেওঁলোকে সুৰক্ষা দিব লাগিব। কোনোবা দল সংগঠনৰ ভয় ভাবুকিত দাবীত তেওঁলোকে যাতে কোনো এজন মানুহ ক্ষতি হোৱা এনেকুৱা কাম নকৰে। আমি অনুৰোধ কৰিছোঁ সকলো পক্ষই যে বৰ্তমান পৰিস্থিতিত তেওঁলোকে ধৈৰ্য সংযম বজাই চলক আৰু সকলোৰে মাজতে ভাতৃত্ব আৰু সম্প্ৰীতিবোধ বজাই ৰাখি চলিবলৈ সকলো পক্ষই অনুৰোধ কৰিছোঁ। জয় আই অসম।